Hello guys, কি খবৰ? আজি আহিছো এটা প্ৰজেক্টৰৰ আনবক্সিং কৰিবলৈ। মানে আমাৰ প্ৰজেক্টৰ আছে বাৰু, কিন্তু সেই প্ৰজেক্টৰটো মানে এন্ড্ৰইড নহয়। আমি হ'ল বহুত মাগতে লৈছিলো, এন্ড্ৰইড ল'বলৈ নহ'ল মানে। তাৰপিছত তাকে এন্ড্ৰইড নহ'লে মানে কিছুমান এপ মানে সেই ইনষ্টল কৰাত মানে প্ৰব্লেম হৈ যায়। সেইটো কাৰণে ভাবিলোঁ আৰু মানে নতুনকৈ এটা এন্ড্ৰইড প্ৰজেক্টৰ লোৱা যাওক। সেইটো কাৰণে এইটো ল'লোঁ। এইটো হৈছে জেডকো নাম। তাকে আজি আনবক্স কৰোঁ আপোনালোকৰ আগত। আপোনালোকেও চাওক ইয়াত কি কিনো দিছে। আহক চাওক। আমি এইটো অনলাইন অৰ্ডাৰ দিছিলোঁ, তাকে আজি ৰিচিভ হৈছিলে। এখন বিল ধুনীয়াকৈ ভিতৰত দি দিছে বিলখন। চাব পাৰে জেডকো স্মাৰ্ট প্ৰজেক্টৰ। এইটো কেবল, এইটো ৰিমোট, এইটো এটা কেবল হয়, আৰু এইটো মেনুৱেল হয়, ইউজাৰ মেনুৱেল। চাব পাৰে এইটো মানে 290 ডিগ্ৰী এংগলত ৰোটেশ্যন হয়। আপুনি যদি ধৰক শুই আছে, আপুনি ৱালত চাব, মানে শুই নাথাকিলে ধৰক আপুনি বহি আছে বিচনাত, তো ৱালত চাব পাৰিব, বা বোলে আপুনি শুই আছে এনেকৈ কৰি পেলাই আপুনি ওপৰ চিলিঙতো চাব পাৰিব। মানে ফিচাৰ্ছবিলাক ভাল হয় আৰু ইয়াত। তাৰপিছত ইয়াত এইটো USB কেবল লগাব পাৰি, হেডফোন জেট, তাৰপিছত আকৌ এইটো HDMI কেবল, এইবিলাক ধুনীয়াকৈ লগোৱাৰ চিষ্টেমবিলাক আছে। এইবিলাক চাব পাৰে, অটো ফ'কাছ লিখা আছে। এইটো পাৱাৰ প্ৰজেক্টৰটো অভাৰঅল বহুত ভাল হয়, মানে বহুত ধুনীয়া হয়, কম্পেক্ট হয়। আপুনি যদি ক'ৰবাত বোলে ট্ৰেভেল কৰিছে, তেতিয়াহ'লে আপুনি ধুনীয়াকৈ লগত লৈ যাবও পাৰে, লৈ যাবলৈও ইজি হয়, কম জেগাতে হৈ যাব। তেনেকৈ মানে ইউজ কৰিবলৈ বহুতেই বেছি ভাল হ'ব নিচিনা লাগিছে আৰু। তাৰপিছত আৰু লগতে এইটো 4K ছাপোৰ্ট কৰে। অলপ পিছত মই এইটো ধুনীয়াকৈ লগাই পেলাই দেখাই আছোঁ আপোনালোকক। ইয়াৰ মানে কেনেকুৱা কি হয় আমিও চাওঁ, আপোনালোককো দেখাই আছোঁ। এতিয়া চাই থাকিব দেই ভিডিঅ'টো। ফাইনেলি লগোৱা হৈ গ'ল। এয়া আছিলে তাৰ পিকচাৰ কোৱালিটি, আপোনালোকে চাব পাৰে। ধুনীয়াই হয়, খুবেই ধুনীয়া, চাব পাৰে আপোনালোকে। গতিকে আপোনালোকে আমাৰ যিটো নতুনকৈ লোৱা প্ৰজেক্টৰ হয়, প্ৰজেক্টৰটো দেখিলে তাৰ পিকচাৰ কোৱালিটি কি হয় আপোনালোকে গোটেইখিনি ধুনীয়াকৈ দেখালোঁ। তাৰপিছত আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকেও ল'ব পাৰে। ইয়াৰ দামো বহুত বেছি নহয়, আপোনাৰ 13,000ৰ ভিতৰত এইটো ধুনীয়াকৈ আহি যাব। আপোনালোকে যদি বিচাৰে ল'ব পাৰে, মই লিংকটো আমাৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে যদি বিচাৰে তাৰ পৰা বাই কৰি ল'ব পাৰিব। বাকীটো আপোনালোকে দেখিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, বাই।